নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে জনাব বিচাৰিছোঁ যে আমি যেতিয়া সোণালী মুৰ্গী যে পালন কৰোঁ, সেই সোণালী মুৰ্গী যিখিনি হয়, সেই সোণালী মুৰ্গীখিনি আপোনাৰ 1 কেজি হ'বলৈ কিমান দিন সময় লাগে, মানে মেচিয়ৰ্ড হ'বলৈ, মানে আমি বিক্ৰী কৰিব পৰা হ'বলৈ কিমান দিন সময় লাগে। আমি যিবিলাক পোৱালি মাৰ্কেটত পোৱা যায়, আপোনাৰ 1 দিনৰ পোৱালি পোৱা যায় বা 1 দিনৰ বা 2 দিন তেনেকুৱা পোৱালি পাব। আৰু সেইখিনি পোৱালি আপুনি মানে কিমান দিন পুহিব লাগিব বা কিমান দানা খুৱাব লাগিব, 1 কেজি হোৱালৈকে এটা সোণালী মুৰ্গীয়ে কিমান টকাৰ দানা খায়, মানে কিমান কেজি দানা খায়, সেই সকলো আপোনাৰ মই এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আৰু তেতিয়া আপোনালোকে গম পাব যে মানে আমি সোণালী মুৰ্গী পুহিলে আমাৰ লাভ হয় নে নহয়, বা প্ৰতিটো সোণালী মুৰ্গীৰ বাবদ আমাৰ কিমান টকা লাভ হ'ব, বা আমি কিমান দিন পুহিব লাগিব সোণালী মুৰ্গীখিনি আমাৰ লাভ কৰিবৰ কাৰণে। তো সেইখিনিৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক, আৰু নিশ্চয় আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। বন্ধুসকল, সোণালী মুৰ্গীৰ গ্ৰ'থৰ ওপৰত কিন্তু আপোনাৰ সোণালী মুৰ্গী পোৱালিখিনিৰ যিটো কোৱালিটি হয়, সেই কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে। যদি ভাল কোৱালিটিৰ পোৱালি হয়, মানে A গ্ৰেড পোৱালি হয়, তেতিয়াহ'লে আপোনাৰ মুৰ্গীখিনি সোনকালে ৱেইট ল'ব। যদি আপোনাৰ উইক কোৱালিটি হয়, তেতিয়াহ'লে আপোনাৰ কিন্তু মুৰ্গীখিনি আপোনাৰ যিটো সময়ত 1 কেজি হ'ব লাগে, সেই সময়ত নহ'ব, তাতকৈ বেছি দিন লাগিব বা অধিক আপোনাৰ দানা খাই ল'ব, কম ৱেইট হ'ব তেনেকুৱা। আৰু এটা কথা, আমি মুৰ্গীখিনিক কেনেকুৱা ধৰণৰ মানে কেনেকুৱা কোৱালিটিৰ আমি দানা খুৱাই আছোঁ, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি কোন কোৱালিটিৰ, মানে কোনটো গডৰেজ খুৱাই আছেনে, নিউট্ৰিচছ খুৱাই আছেনে, বা কেনেকুৱা অৰ্ডিনেৰী খুৱাই আছেনে, নে লোকেল দানা খুৱাই আছে, নে ধান চাউল খুৱাই আছে, তো সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব। ইয়াত কথা হ'ল, আমি যেতিয়া এটা ভাল কোৱালিটিৰ দানা, মই এইটো যিহেতু গডৰেজ কোম্পানীৰ দানাটো মই ইউজ কৰি থাকোঁ, তো এই গডৰেজ কোম্পানীৰ যিটো দানা হয়, বা আমাৰ যিটো ষ্টাৰ্টাৰ সেইখিনি দানা আমি খুৱাওঁ ব্ৰইলাৰ কাৰণে যিখিনি আহে, তেতিয়াহ'লে কিন্তু আপোনাৰ ইয়াৰ 1 কেজি ৱেইট হ'বলৈ আপোনাৰ মেক্সিমাম 75ৰ পৰা 80 ডেইজ, মানে 75 দিনৰ পৰা 80 দিনৰ ভিতৰত আপোনাৰ 1 কেজি আপোনাৰ সোণালী মুৰ্গীখিনি হৈ যাব। যদি আপুনি সেইটোকে নকৰি আপুনি এমাহমান বোলে আপুনি ব্ৰইলাৰ দানা খোৱালে, তাৰপিছত আপুনি সোণালী কুকুৰাৰ কাৰণে বা লোকেল কুকুৰাৰ কাৰণে যিটো দানা আহে সেইটো খুৱাইছে, তেতিয়াহ'লে কিন্তু আপোনাৰ সেই 75 ডেইজত আপোনাৰ 1 কেজি নহ'ব। তেতিয়াহ'লে আপোনাৰ তাত 90 দিনমান সময় লাগিব, বা তাতোকৈ বেছি সময় লাগি যাব পাৰে। আৰু যদি বোলে আপুনি আপোনাৰ সোণালী মুৰ্গীখিনিক আপুনি কোনো ধৰণৰ কিনা দানা খুওৱা নাই, আপুনি লোকেল দানা যিটো ঘৰত চাউল, ভাত, ধান এইবিলাক খুৱাইছে, সেইটো আপোনাৰ 5 মাহো লাগি যাব পাৰে আপোনাৰ 1 কেজি হ'বৰ কাৰণে। তো এইটো ডিপেণ্ড কৰিব আপুনি কেনেকুৱা ধৰণৰ দানা খুৱাইছে, কেনেকৈ ধৰণে আপুনি মেইনটেইন কৰিছে, কেনেকৈ ধৰণে আপুনি সিহঁতক মানে পালন কৰিছে, মানে আপুনি মুকলিভাৱে পালন কৰিছে নে বন্ধ কোঠাত, সেইটো এটা ডিপেণ্ড কৰিব। এটা কথা আপোনালোকে চাব, বন্ধ কোঠাত পালন কৰিলে আবদ্ধভাৱে আপুনি ব্ৰইলাৰ দানা যদি খুৱায়, তেতিয়াহ'লে আপোনাৰ ধুনীয়াকৈ 75 to 80 ডেইজত 1 কেজি হৈ যাব। যদি মুকলিভাৱে কৰে আপুনি ব্ৰইলাৰ দানা খুৱায়, তথাপিতো আপোনাৰ এটা টাইম লাগিব, যিহেতু 90 ডেইজমান সময় লাগি যাব। কিন্তু মানে মুৰ্গীখিনি অলপ দেখিবলৈ ধুনীয়া হ'ব আৰু এটা বেষ্ট কোৱালিটিৰ হ'ব। তো এতিয়া কথাটো হ'ল কি, আমি লগতে ভেকচিনেশ্যনখিনি, যিখিনি ভেকচিন হয়, সেই ভেকচিনখিনিও কিন্তু কণ্টিনিউ কৰি যাব লাগিব। ভেকচিনখিনি যদি আমি কেনেবাকৈ এৰি যাওঁ, তেতিয়াহ'লে আমাৰ কিন্তু আমি প্ৰিকশ্যন নল'লে আমাৰ মুৰ্গীখিনি বেমাৰ লগাৰ চান্স থাকে। আৰু যদি মাজতে বেমাৰ লাগে, সোণালী মুৰ্গীৰ ক্ষেত্ৰত আপোনাৰ কি ব্ৰইলাৰতকৈ অলপমান ষ্ট্ৰং হয় ইহঁতৰ ইমিউনিটি চিষ্টেমটো, তো কিন্তু লোকেল কুকুৰাতকৈ আপোনাৰ ষ্ট্ৰং নহয়, মানে কম হয়, উইক হয়। তো সেই গতিকে ইহঁতৰ বেমাৰ হোৱাৰো চান্স বেছি থাকে। চান্স মানে কি, আপোনাৰ পক্সি বেমাৰটো হয়, পক্সিঅটিছ, সেইটো এটা বেমাৰ হয়। নহ'লে CRD বেমাৰটো লাগে, কৰাইজা লাগে। এইবিলাকৰ কাৰণে আমি ভেকচিন মাৰিবলগীয়া হয়। যদি কৰাইজা লাগে, কৰাইজাৰ কাৰণে আপুনি মেডিচিন দিব লাগিব। কৰাইজা খুব 2-এটা মুৰ্গী লাগিব। যেতিয়া মুৰ্গী ধৰা পৰে, তেতিয়া সেই মুৰ্গীটো আপোনালোকে ছাইড কৰি দিব লাগিব, ছেপাৰেট কৰি দিব লাগিব। তাৰপিছত সেই মুৰ্গীটোক আপোনালোকে যিকোনো মেডিচিন, আপুনি যদি মানুহৰ কাৰণে যিটো চকুত লগোৱা দৰৱ আছে, আই দৰৱ আহে, সেইটো লগাই দিলেও ভাল হৈ যায়। আৰু বাকী CRDৰ কাৰণে CRD মেডিচিন দিব লাগিব। আৰু
কক্সিৰ কাৰণে কক্সি মেডিচিন দিব লাগিব, তো সেইখিনি আৰু এণ্টিবায়'টিক দিব লাগিব। কিন্তু সেইখিনি হ'লে কি হয় আপোনাৰ ৱেটত আপোনাৰ হেম্পাৰ কৰে, ৱেট তেতিয়া আপোনাৰ লছ হ'ব। সেইকেইদিন যেতিয়া বেমাৰ থাকিব, বেমাৰকেইদিন আপোনাৰ ৱেট নাবাঢ়িব, ৱেট নল'ব, কিন্তু দানাটো খাই থাকিব, অলপ কম খাব যদিও দানাটো খাই থাকিব, কিন্তু সেইটো অনুপাতে আপোনাৰ ৱেটটো কম বাঢ়িব। তো সেই গতিকে সেই মেনেজমেণ্টটো আপোনাৰ তলৰ যিখিনি ভুচি হয় বা লিটাৰ হয়, সেইখিনি আপুনি শুকান ড্ৰাই কৰি থ'ব পাৰিলে ভাল। মানে আপুনি যদি মাজে মাজে চেঞ্জ কৰি থাকে তেতিয়াহ'লে ভাল। আৰু লগতে কেনেকুৱা ধৰণৰ আপুনি পানী ব্যৱহাৰ কৰিছে, পৰিষ্কাৰ পানী আমি খুৱাব লাগে। তো গোটেইখিনি আপোনাৰ ডিপেণ্ড কৰিব যেনেদৰে আমি মানে সিহঁতক মেইনটেইন কৰি আছোঁ, মানে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া কথা হ'ল আমি সেইখিনি কৰিবলৈ যাওঁতে আপোনাৰ 75 বা 80 দিনত 1 কেজি হয় বুলি কৈছোঁ। আৰু এইখিনি মতা কুকুৰাবিলাক আপোনাৰ 1 কেজি ওপৰত হৈ যাব, মাইকী কুকুৰাবিলাক আপোনাৰ 1 কেজি হৈ যাব। তো তেতিয়া মানে 900 গ্ৰাম এনেকুৱা হ'ব, মানে এভাৰেজ আপোনাৰ 1 কেজি আহিব। তো এতিয়া কি হৈছে আপোনাৰ ইয়াত 1 কেজি হোৱালৈকে আপোনাৰ দানা এটা কুকুৰাই কিমান 1 কেজি হোৱালৈকে আপোনাৰ সোণালী মুৰ্গী দানা খায় এটা কুকুৰাই 2.5 কেজিৰ পৰা 3 কেজিৰ ভিতৰত খায়। মানে 2.5 কেজিটো আপোনাৰ হৈ যাব, মাইকী কেইজনীয়ে আপোনাৰ 3 কেজি খাই ল'ব 1 কেজি হ'বৰ কাৰণে, আৰু মতাকেইটাই খাই ল'ব আপোনাৰ 2.5 কেজি। মানে 3 কেজি খালেহে মাইকী কেইজনী 1 কেজি হ'বগৈ, মানে আৰু কেইদিনমান লাগি যাব, মানে 80 দিনমান লাগি যাব। কিন্তু মতাকেইটাই আপোনাৰ 75 কেজিতে 2.5 কেজি দানা খাই 1 কেজি হৈ যাব। তো এতিয়া হ'ল আপোনাৰ প্ৰফিটটো কেনেকৈ থাকিব, মানে এই এটা কুকুৰাত থাকিব। তো এটা কুকুৰাত যদি আপোনাৰ 2.5 কেজি খায় তেতিয়াহ'লে আপোনাৰ প্ৰতি কেজি এতিয়া এবেগ দানা যদি গোটেই জাতি লৈ যায় আপুনি 3,000 ধৰক, এই প্ৰতি কেজিত আপোনাৰ 60 টকাকৈ পৰিলে। যদি আপোনাৰ 2.5 কেজি খায় তেতিয়াহ'লে 150 টকা আপোনাৰ দানা খালে এটা কুকুৰে। লগতে পোৱালিটো কিনি আনোতে 30 টকা নলয় বাৰু, 25-26 টকা লয়, 30 টকা বুলি ধৰি লোৱা মেডিচিন চেডিচিন লগাই কিনে। তো মানে আপোনাৰ 180 টকা খৰচ হৈ গ'ল এটা কুকুৰা। আৰু সেই এটা কুকুৰাত 180 টকা যেতিয়া খৰচ হ'ল, আপুনি যেতিয়া 1 কেজি সোণালী মুৰ্গী বিক্ৰী কৰিব 300 পৰা 320 টকা পাব। মই 320 টকা বুলি ধৰিছোঁ, কাৰণ এতিয়া যিহেতু 320 টকা চলিয়ে আছে আৰু এইবাৰ ৰেটটো ভালেই চলি আছে। তো 320 টকা যদি হয়, 180 টকা এইফালে আৰু আপোনাৰ 320 টকা, তো তেতিয়াহ'লে চাওক আপোনালোকৰ কিমান টকা প্ৰফিট হ'ল। 140 টকা এটা কুকুৰাত প্ৰফিট থাকিব, মানে আপোনাৰ 180 টকা খৰচ হ'ল, বিক্ৰী কৰিলে আপুনি 320 টকাত প্ৰতি কেজি। তো 140 টকা এটা কুকুৰাত আপোনাৰ বেনিফিট থাকিল। তো যদি আপুনি 100 কেজি বিক্ৰী কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ কিমান প্ৰফিট থাকিব? 14,000 টকা এটা প্ৰফিট। মানে আপুনি 3 দিন মানে 80 দিন বা 75 দিন আপুনি মুৰ্গীখিনি পুহি আপুনি 14,000 টকা এটা পালে। কিন্তু এটা কথা মই সেইকাৰণে মানুহ সকলোকে কওঁ, যদি আমি যিকোনো কাম কৰিব বিচাৰিছোঁ অলপ সৰহকৈ কৰিব লাগে, মানে এটা মোটা অংশ পোৱাকৈ কৰিব লাগে। মানে 500 পৰা ষ্টাৰ্ট কৰিব লাগে, যাতে এনেই আপুনি থুলমূলকৈ শিকিছে তেতিয়াহ'লে বেলেগ কথা, আপুনি বোলে শিকিছে কোনো পইচা ইনকামৰ কাৰণে নহয়, প্ৰথম 2টা বেচ বা এটা বেচ মই চাই লৈছোঁ, শিকি লৈছোঁ, তেতিয়াহ'লে 100 কৰক। যদি আপুনি বিজনেছ হিচাপে লয় তেতিয়াহ'লে কিন্তু 500 পৰা ষ্টাৰ্ট কৰক। আৰু 500 কৰাৰ লগে লগে আপোনাৰ 70,000-80,000 টকা আপোনাৰ প্ৰফিট থাকিব এটা বেচত। তো তেতিয়াহ'লে এটা মান্থলি এটা ভাল এটা বা ইয়াৰলি আপোনাৰ ভাল এটা টাৰ্ণ হ'ব। তো আমি যিকোনো কাম কৰিলে বা যিকোনো কাম কৰিলে মানে তেনেকৈ কৰিব লাগে, যাতে আমি এটা ভাল মোটা অংক পাওঁ। মানে আপুনি সেই 2-3 মাহ সময় আপুনি তেনেকেই গুচি যাব। আপুনি যিহেতু 14,000-100 যদি পুহি থাকে 14,000 টকা পাব 3 মাহ। তো প্ৰতি মাহে কিমানকৈ পৰিলে আপোনাৰ 4,000, 4,500 টকা এটা পৰিব। তো সেই হিচাপত চাবলৈ গ'লে আপোনালোকে যদি 500 পৰা ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপোনাৰ ভাল হ'ব। আৰু এই ব্যৱসায়টো এটা ভাল ব্যৱসায় হয়, এই ফাৰ্মিংটো। তো আপোনালোকে নিশ্চয় কৰিব পাৰে, কিন্তু অলপ ধৈৰ্য, কষ্ট আৰু অলপ আইডিয়া লাগিব কেনেকৈ ধৰণে কৰে, আৰু মাৰ্কেটখন আপোনালোকে জানিব লাগিব। তো ইয়াকে কৈ মই এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু যদি ভাল পালে আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ এই আছাম ফাৰ্মিং চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।